হেল্ল' এভৰিৱান ই কুইপাত চাইন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ ক্লাছ 11ৰ কিছুমান গুৰুত্বপূৰ্ণ চেপ্টাৰৰ MCQ, কাৰণ যিহেতু এইবাৰ চিলেবাছত আপোনালোকৰ নতুনকৈ MCQ মানে ইন্ট্ৰডিউচ কৰা হৈছে যে 50% কি হ'ব আপোনালোকৰ MCQ আহিব। গতিকে এই MCQ যিহেতু আগতে মানে দিয়া হোৱা নাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এই ধৰণৰ মানে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত, গতিকে এইসমূহ প্ৰেক্টিচ কৰাটো বা ইয়াত কি ধৰণৰ পৰীক্ষাত মানে MCQ আহিব পাৰে বা কি ধৰণে আপোনালোকে চল্ভ কৰিব লাগিব এইসমূহ অকণমান আলোচনা কৰাটো যথেষ্ট মানে জৰুৰী হৈ পৰিছে। সেইকাৰণে আমি এই টপিকসমূহ এটা আমি মানে চিৰিজ ষ্টাৰ্ট কৰিছোঁ। অকল বায়'লজি বুলি নহয়, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়'লজি আমি প্ৰত্যেকটো ছাবজেক্টৰে আমাৰ চেনেলত এনেকুৱা ধৰণৰ MCQ আমি ডিছকাশ্যন কৰিম প্ৰত্যেকটো চেপ্টাৰৰে। আৰু আপোনালোকৰ ইয়াৰ বাহিৰেও কিবা যদি স্পেচিফিক মানে ৰিকুৱাৰমেণ্ট আছে আপোনালোকে আমাক ক'ব পাৰে। আমি অলৰেডি মানে এই ব্ৰিথিং এণ্ড এক্সচেঞ্জ অফ গেছেছৰ চেপ্টাৰটোৰ আমি কিছুমান MCQ ডিছকাছ কৰিছোঁ। আজি আকৌ মানে কেইটামান লৈ আহিছোঁ, আহকচোন আমি ডিছকাছ কৰোঁ। যে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, হোৱাট ইজ দ্য মেইন পাৰপাছ অফ ৰেছপিৰেটৰী চিষ্টেম। মই কৈ দিছোঁ আপোনালোকক যে আগৰ যিটো আপোনালোকক দিয়া হৈছিল ন, অৰ্থাৎ যিটো ফাৰ্ষ্ট দিয়া হৈছে সেই ফাৰ্ষ্টটোত কি কৰা হৈছে যে মই অনলি আপোনালোকক অকণমান ফেকচুৱেল টাইপ কুৱেশ্যন লৈছিলোঁ, মানে যাতে ডাইৰেক্ট কুৱেশ্যন ডাইৰেক্ট এনচাৰ। ইয়াত কিছুমান ডাইৰেক্ট কুৱেশ্যন নহয়, অকণমান নিজৰ মানে কনচেপ্ট যাতে ইউজ কৰি পেলাই আমি যাতে চল্ভ কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া হৈছে। কাৰণ ডাইৰেক্ট কুৱেশ্যন আহিব বুলি আমি এনেকৈ আশা কৰিব নোৱাৰোঁ যে ডাইৰেক্ট কুৱেশ্যন আহিব, ডাইৰেক্ট এনচাৰ থাকিব। মানে আজিকালি কনচেপচুৱেল কুৱেশ্যন বহুখিনি আহে, গতিকে কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে। চাওকচোন একদম বহুত টান নহয়, এইটো ট্ৰাই কৰক অকণমান, যে হোৱাট ইজ দ্য মেইন পাৰপাছ অফ দ্য ৰেছপিৰেটৰী চিষ্টেম। যে আমাৰ যিটো ৰেছপিৰেটৰী চিষ্টেম আছে ইয়াৰ একচুৱেলি কামটো কি, যে টু ৰেগুলেট বডি টেম্পাৰেচাৰ, আমাৰ মানে দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে নেকি, বা মানে মেইনটেইন কৰাত সহায় কৰে নেকি, টু ডাইজেষ্ট ফুড, যে আমাৰ ৰেছপিৰেটৰী চিষ্টেমে আমাক মানে খাদ্য হজম কৰাত সহায় কৰে নেকি, টু ফেচিলিটেট গেছ এক্সচেঞ্জ কৰাত সহায় কৰে নেকি, টু চাৰ্কুলেট ব্লাড, নে আমাক ব্লাড চাৰ্কুলেট কৰাত বা ব্লাড ফ্ল' আমাক কি কৰে, এই ৰেছপিৰেটৰী চিষ্টেমে আমাক সহায় কৰে। কি হ'ব এনচাৰটো অকণমান চিন্তা কৰক। একদম নৰ্মেল বেছিক ভাৱেও যদি আপোনালোকে জানে যে ৰেছপিৰেশ্যনত আমাৰ কি হয়, যে আমাৰ কি হয়, আমাৰ যে গেছিয়াছ এক্সচেঞ্জ হয়, গতিকে আমাৰ কি হ'ব এনচাৰটো আমাৰ অপশ্যন বি গেছিয়াছ এক্সচেঞ্জ। এইটো নৰ্মেলি গম পাওঁ যে ফুড হজম কৰাত আমাৰ ডাইজেষ্টিভ চিষ্টেমৰ লগত অকণমান ৰিলেটেড আছে, এনাৰ্জি আমাৰ ৰিলিজ হয়। মই আগত মানে সিহঁতক কৈছিলোঁ যে কি হয় C3 C4 চাইকেল এইবিলাক আছিল ন, কিন্তু ইয়াত ডাইৰেক্টলি আমাৰ ৰিলেটেড নহয়। ৰেগুলেট বডি টেম্পাৰেচাৰ ৰেগুলেট কৰাত আমাক ব্লাডে সহায় কৰে, কিন্তু ইয়াত ডাইৰেক্টলি আমাৰ নহয়। গতিকে আৰু কি হয়, টু চাৰ্কুলেট ব্লাড চাৰ্কুলেট কৰাটো আমাক ৰেছপিৰেটৰী চিষ্টেমে ডাইৰেক্ট সহায় নকৰে, সেই গতিকে আমাৰ ইয়াত কি হ'ব কেঞ্চাৰটো, টু ফেচিলিটেট গেছ এক্সচেঞ্জ। গতিকে ইয়াত অকণমান দিয়া আছে, to the primary function of the respiratory system is to bring oxygen into the body for cellular respiration. Cellular respiration টো অকণমান কি আমাৰ মানে কোষীয় শ্বসন কোৱা হয় খুব অসমীয়াত, মোৰ মানে কাৰেক্ট কৰি দিব। এণ্ড টু ৰিমুভ কাৰ্বন ডাই অক্সাইড, এ ৱেষ্ট প্ৰডাক্ট অফ মেটাবলিজম, অৰ্থাৎ আমাৰ দেহাত, অৰ্থাৎ আমাৰ মানে এই ৰেছপিৰেশ্যন অৰ্থাৎ চেলুলাৰ ৰেছপিৰেশ্যন হোৱাৰ ফলত যিখিনি আমাৰ কি হয়, আমাৰ যিখিনি CO2 প্ৰডিউচ হয়, কাৰ্বন ডাই অক্সাইড যিখিনি মানে সৃষ্টি হয়, সেই কাৰ্বন ডাই অক্সাইডখিনি আমাৰ দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়া, আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই দিয়াৰ পিছত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় যি আমাৰ অক্সিজেন আছে, সেই অক্সিজেন তাৰ মানে বাহিৰৰ এটমস্ফিয়াৰৰ পৰা লোৱা যিটো প্ৰচেছ, সেইটোকে আমি কি কওঁ, ৰেছপিৰেশ্যন বুলি কওঁ। গতিকে ৰেছপিৰেশ্যনে আমাক নৰ্মেলি কি কৰে, গেছিয়াছ এক্সচেঞ্জত সহায় কৰে। নেক্সট কুৱেশ্যন কি আছে চাওক, ইন হুইচ পাৰ্ট অফ দ্য লাংছ ডাজ গেছ এক্সচেঞ্জ প্ৰাইমাৰীলি অকাৰ, যে গেছ এক্সচেঞ্জ ক'ত হয় আমাৰ। ষ্ট্ৰাকচাৰটো মনত কৰক, মই লাষ্ট কুৱেশ্যনতো এই ধৰণৰ কুৱেশ্যন এটা আছিল, লাষ্ট যিটো আমাৰ PPT আছিল বা আমাৰ যিটো মানে ভিডিঅ' আছিল, মই এই ধৰণৰ কিছুমান ব্ৰংকিয়াল কিছুমান ড্ৰ কৰিছিলোঁ, বা এই ধৰণৰ ষ্ট্ৰাকচাৰ আপোনালোকে NCERT যিটো লাংছৰ ছবি ধুনীয়াকৈ এনেকৈ দিয়া আছে, ফাইনেল এক্সামৰ বাবে আপোনালোকে অকণমান হ'লেও ডায়েগ্ৰামবিলাক চাব, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট যথেষ্ট। এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা আপোনালোকৰ NCERT এই ধৰণে দিয়া আছে, একদম পুৰা ৰেড কালাৰত দিয়া আছে, অকণমান এইটোৰ কালাৰটো ৰেড কৰি দিয়া আছে, সৰু সৰু মনা সদৃশ কিছুমান। এইবিলাক কি হয়, ইয়াত O2 আহি পাই ফাইনেলি একদম এনেকে আমি যেতিয়া নাকেৰে উশাহ ল'ম, এনেকে আহি পেলাই ফাইনেলি কি হ'ব, এনেকে যাব, গৈ পেলাই ফাইনেলি ইয়াত আহি পাব। আৰু ইয়াত আমাৰ কি হ'ব, আমাৰ যি হাৰ্ট আছে, হাৰ্টে যেতিয়া মানে ডিঅক্সিজেনেটেড ব্লাড যেতিয়া ইয়াত কি কৰিব, পুছ কৰিব, ডাবুল চাৰ্কুলেশ্যন কৰিছে ন, ডাবুল চাৰ্কুলেশ্যন, এই ডাবুল চাৰ্কুলেশ্যন কৰিছে, তাত এটা ডায়েগ্ৰাম আছিল ন, এই ধৰণৰ ইয়াত আপোনাৰ হাৰ্টটো থাকে, আপোনাৰ এনেকে হাৰ্টটো থাকে, ইয়াৰ পৰা কি হয়, এনেকে আপোনাৰ আহে, এই ধৰণৰ ছবি এটা দেখুওৱা আছিল ন, বুকত দিয়া আছে এই ছবিটো, মই জাষ্ট ৰাফলি ড্ৰ কৰি দিছোঁ।
ইয়াত কি হ'ব আপোনাৰ ইয়াত আপোনাৰ O2 টো কি হ'ব ইয়াৰ পৰা ইয়াত যাব আৰু কি হ'ব CO2 টো ইয়াৰ পৰা ইয়াত আহিব এই প্ৰচেছটো কিহৰ থ্ৰুদি হয় ডিফিউজনৰ থ্ৰুদি হয় গতিকে আমাৰ এনসাৰ কি হ'ব আমাৰ যে ক'ত মেইনলি আমাৰ গেছ এক্সচেঞ্জ হয় সেইটো হ'ব কি এলভিঅলি হা এলভিঅলিৰ লগত এটা ৰিলেটেড বেমাৰ আছে সেইটো কোনোবাই জানে যদি কমেন্ট বক্সত আমাক কওকচোন NCERT দিয়া আছে alveoli are small balloon like structure at the end of the bronchioles where oxygen and carbon dioxide are exchanged between the air and the blood. Next question to solve which gas is primarily responsible for stimulating the respiratory center in brain যে আমার ব্রেইনত মানে কি হয় যে হুইচ গেস মানে কোনটো গেছে তলত দিয়া কোনটো গেছে আমার যেটো মানে আমাক রেসপিরেটরি সেন্টার আমাক স্টিমুলেট করে অর্থাৎ মানে আমাক মানে এই সিগন্যালটো দিয়ে তলত দিয়া কোনটো গেছে কি করে অক্সিজেনে দিবনে আচ্ছা হিলিয়াম নাইট্রোজেন কার্বন ডাই অক্সাইড অক্সিজেন আমার এইকেইটা অপশন আছে যে কোনটো আপোনালোকৰ হ'ব যেন লাগে এইটো কুৱেশ্যনত আপোনালোকৰ মানে অকমান মানে হিলিয়াম আৰু নাইট্ৰজেনটো মানে পিকচাৰত নাইয়ে চিনাৰীত এই বস্তু নাইয়ে হয়তো আপোনাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত আপোনাৰ খেলি মেলি লাগিব আপোনাৰ যদি নৰ্মেল গেছ কৰে হয়তো কোনোবাই অক্সিজেন ক'ব হয়তো কোনোবাই কি হ'ব কাৰ্বন ডাই অক্সাইড কৰিব মানে ক'ব কিন্তু একচুৱেলি কি হয় আমাৰ বডিত এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বৃদ্ধি হৈ যায় আমাৰ কেমো ৰিচিপ্টৰ আমাৰ যিবিলাক মানে কেমিকেল ৰিচিপ্টৰ আছে এই কেমিকেল ৰিচিপ্টৰ বিলাকে কিছুমান সিগনেল ৰিচিভ কৰি পেলাই কি কৰে আমাৰ মানে বডিত পঠায় মানে আমাৰ ব্ৰেইনত পঠায় আৰু ফাইনেলি কি হয় আমাৰ এই বস্তুটো ইনক্ৰিজ বা ডিক্ৰিজ হোৱাৰ আমাৰ সহায় হয় গতিকে কি হ'ব এনসার কার্বন ডাই অক্সাইড elevated level of carbon dioxide in the blood যা কয় কি হাইপার কেপনিয়া signal the brain to increase the breathing rate to eliminate the CO2 and restore the normal level মানে গতিকে কি হয় যদি CO2 লেভেল যদি বহুত ইনক্রিজ হৈছে CO2 লেভেল যদি বহুত ইনক্রিজ হৈ যায় আৰু তাৰ মানে CO2 লেভেল ইনক্রিজ হ'ব নেকি O2 নিশ্চয় কি হৈছে অকমান হল ডিক্রিজ হৈছে না কৰা এই বস্তুটো ব্যালেন্স হ'ব কাৰণে এই বস্তুটো ব্যালেন্স হ'ব কাৰণে আমি কি কৰিব লাগিব আমাৰ এই ৰেসপিৰেটৰি ৰেটটো ইনক্রিজ কৰিব লাগিব আৰু সেই বস্তুটো আমাৰ নরমালি আমাৰ ব্ৰেইনক সিগন্যাল কোনে দিয়ে আমাক কার্বন ডাই অক্সাইড আমাৰ এই ৰেসপিৰেটৰি ৰিডিম কোনে কন্ট্রোল কৰে আপোনালোকে কমেন্ট সেকশনত কওকচোন আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছিলো নেক্সট কোৱেশ্চন আছে হাউ ডু oxygen and carbon dioxide primarily move across the alveolar membrane অলপ আগত যেটো কোৱেশ্চন আমি ডিসকাশন কৰিছিলো চাওক একদম সৰু সৰু বস্তু কিন্তু বহুত কনসেপচুৱেল বস্তু আপোনাৰ এই বস্তুটো এইবিলাক বস্তু কনসেপ্ট নহলে আপোনালোকে ডাইৰেক্ট মুখস্থ কৰিব নোৱাৰে ইয়াত ডাইৰেক্ট মুখস্থ কৰা কোৱেশ্চন নহয় এইটো আপোনাৰ এই যেটো এলভিঅলি মই ড্ৰ কৰিছিলো ইয়াত সুধিছে কি যে এই এলভিঅলিৰ ইয়াত যেটো O2 আছে আৰু ইয়াত যেটো CO2 আছে ইয়াত থকা CO2 টো ইয়ালৈ যায় আৰু ইয়াত থকা O2 টো ইয়ালৈ আহে আমি এইটো বস্তু জানো কিন্তু এই যেটো ইয়াৰ পৰা ইয়ালৈ অহা ইয়াৰ পৰা ইয়ালৈ যোৱা যেটো প্ৰসেস এই প্ৰসেসটোৰ নাম কি তাৰ কাৰণে আপোনালোকৰ কি লাগিব কনসেপ্ট লাগিব ফিল্ট্ৰেশন ইয়াত কিবা ফিল্ট্ৰেশন হয় নেকি ফিল্ট্ৰেশনটো নহয় ফিল্ট্ৰেশন আমি হয়তো অকমান যদি এই আমাৰ এক্সক্ৰিটৰি প্ৰডাক্টৰ কিবা কোৱেশ্চন হলে তেতিয়া হয়তো আমি ফিল্ট্ৰেশনটো অকমান ভাবিলো হয় বাল্ক ফ্লো কিবা হয় নেকি বাল্ক ফ্লোটো নহয় ইয়াত মানে এক্সচেঞ্জ হৈ আছে গতিকে হয়তো কি হ'ব এক্টিভ ট্ৰান্সপোর্ট নহলে কি হ'ব ডিফিউজন এক্টিভ ট্ৰান্সপোর্টত কি হয় যে আমি যদি এনার্জি কনজিউম কৰি ফেলে আমি যদি এনার্জি যদি আমাৰ আমি কনজিউম কৰিব লাগে বা ইয়াত মানে এটা বস্তু এইফালৰ পৰা ইয়ালৈ আনিবলৈ ইয়াৰ পৰা ইয়ালৈ আনিবলৈ আমি যদি এনার্জি কনজিউম মানে আমাৰ যদি শক্তি খৰচ হয় হ্যাঁ সেই প্ৰসেসটো কয় এক্টিভ ট্ৰান্সপোর্ট আৰু ডিফিউজন হৈছে কি হায়াৰ কনসেন্ট্ৰেশন টু লোৱাৰ কনসেন্ট্ৰেশন ইয়াত যদি বস্তু বেছি আছে ইয়াৰ পৰা ইয়ালৈ আহা ইয়াত যদি বেছি আছে ইয়াৰ পৰা ইয়ালৈ আহা যেটো প্ৰসেস তাক কয় কি আমাৰ ডিফিউজন গতিকে আমাৰ ইয়াত নরমালি কি হয় আমাৰ যে ডিফিউজনৰ থ্ৰুদি কি হয় আমাৰ বস্তুখিনি মানে এক্সচেঞ্জ হয় কাৰণ হায়াৰ কনসেন্ট্ৰেশন টু লোৱাৰ কনসেন্ট্ৰেশন যাবলৈ ট্ৰাই কৰে অক্সিজেন এন্ড কার্বন ডাই অক্সাইড মুভ এক্ৰছ দ্য এলভিওলাৰ কেপিলাৰী membrane by diffusion moving from area of higher concentration to area of lower concentration যে কি হয় এই বস্তু মনত ৰাখিব এটো একচুয়ালি কি হয় ডিফিউজনৰ ডেফিনেশন টাইপৰ হয় হায়াৰ কনসেন্ট্ৰেশন টু এৰিয়া অফ লোৱাৰ কনসেন্ট্ৰেশন অৰ্থাৎ বেছি বস্তু যত আছে একদম সিম্পলকে ভাবক এটা ৰুমত 100 জন মানুহ সোমাই আছে এই 100 জন মানুহে কি কৰিব একদম মানে খেঁচা ঠালা কৰি থাকিব বিচাৰিব নে অকমান ফ্ৰী জাগাত যাব বিচাৰিব গতিকে অবভিয়াছলি কি হ'ব এই খেঁচা ঠালা কৰি থকাতকৈ কি হ'ব অকমান ফ্ৰী ঠাইত যাব বিচাৰিব ঠিক এইদৰে ইয়াতো যিকোনো এটা বস্তু যেতিয়া হায়াৰ কনসেন্ট্ৰেশন লেভেল বহুত হাই হৈ যায় তেতিয়া কি হয় আমাৰ এই তাৰ পৰা কি অকমান বাহিৰত যাব খোজে আৰু সেইটো হৈছে কি আমাৰ ডিফিউজন হা এই মই লাষ্ট ক্লাছতো কৈছিলো যে কি হয় যে ডিফিউজন এক্টিভ ট্ৰান্সপোর্ট পেসিভ ট্ৰান্সপোর্ট এইবিলাক বা অসমোসিস কি হয় এইকেইটা বস্তু মনত ৰাখিব
হোৱাট ইজ দ্য ফাংচন অফ এপিগ্লটিছ এপিগ্লটিছে আমাৰ কি কৰে এপিগ্লটিছ ফাৰ্ষ্ট থাকে ক'ত অকণমান মনত কৰক এপিগ্লটিছ কিহৰ লগত আমাৰ ৰিলেটেড আমাৰ এপিগ্লটিছ আছিল ক'ত আমাৰ ডায়েগ্ৰামটো এতিয়া মই দিয়া নাই বাৰু ইয়াত আমাৰ যদি আমি মানুহৰ ডায়েগ্ৰাম আঁকিব যত্ন কৰোঁ মানুহ যেন হোৱা নাই বাৰু মানে ইয়াত এই এনেকুৱা ধৰণৰ অহা আছিল ন ইয়াত কি হয় আমাৰ এনেকে কি আছিল কানেকশ্যন আছিল ন যে এই এপিগ্লটিছ কি হয় আমাৰ এপিগ্লটিছ একচুৱেলি আপোনাক যদি নাজানে মই কৈ দিছোঁ একচুৱেলি কি হয় আমাৰ এই যিটো আমাৰ টু ৰেগুলেট আচ্ছা অপশ্যন কি আছে টু ৰেগুলেট দ্য ব্লাড ফ্ল'টো ৰেগুলেট নকৰে অপশ্যন নহয় এইটো টু প্ৰিভেণ্ট ফুড ফ্ৰম এণ্টাৰিং দ্য ট্ৰেকিয়া আৰু নেক্সট কি আছে টু ফিল্টাৰ এয়াৰ এণ্টাৰিং দ্য লাংছ টু হেল্প প্ৰডিউচ চাউণ্ডছ ইয়াত মেইনলি কি হ'ব আপোনাৰ যে মই এটা অপশ্যন মানে কেনচেল কৰি দিলোৱে যে কি হয় ব্লাড ফ্ল'ৰ ৰেগুলেট কৰাত সহায় নকৰে কিন্তু ইয়াত নেক্সট আপোনালোকে মই এইটোও কেনচেল কৰি দিলোঁ বাৰু বি আৰু চিৰ ভিতৰত আপোনালোকে অকণমান গেছ কৰকচোন বি আৰু চিৰ ভিতৰত কি হ'ব পাৰে হা চাউণ্ড বক্স কাক কোৱা আছিল চাউণ্ড বক্স কিবা মনত কৰকচোন আপোনালোকে দিয়া আছে এইবিলাক লেৰিংছ এপিগ্লটিছ এইবিলাক কি হয় চাউণ্ড বক্স কিবা কিবি এইবিলাক দিয়া আছে আপোনাৰ অকণমান মানে কনচেপ্টবিলাক মনত কৰিব ট্ৰাই কৰক কি হ'ব পাৰে এই বস্তুটো এই বস্তুটো একচুৱেলি কি হয় খুব আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে আমাৰ এই যিটো খাদ্য নলী আছে আমাৰ খাদ্য নলী আৰু আমাৰ উশাহ নিশাহ লোৱা যিটো আমাৰ মানে যিডাল নলী আছে চাওক এতিয়া আমাৰ খাদ্য খালে যদি আমাৰ আমি যিখিনি বস্তু খাওঁ সেই বস্তুখিনি যদি আমাৰ যদি লাংচত গুচি যায় ভাবি চাওক আমি যিখিনি বস্তু ভাত খালো সেইখিনি যাব লাগিছিল আমাৰ ক'ত আমাৰ ষ্টমাকত যাব লাগিছিল তাৰ সলনি সেইখিনি বস্তু যদি আমাৰ লাংচত যাই আছে লাংচত আমাৰ ডাইজেষ্ট হোৱা চিষ্টেম নাই সেইখিনি গৈ পেলাই লাংচত কি কৰিব প্ৰব্লেম কৰিব ইনফেকশ্যন হৈ যাব আপোনাৰ এই বস্তুটো ই কি কৰে সহায় কৰে আপোনাক অৰ্থাৎ মানে এই যিটো টু প্ৰিভেণ্ট ফুড ফ্ৰম এণ্টাৰিং দ্য ট্ৰেকিয়া অৰ্থাৎ ট্ৰেকিয়া হৈ পেলাই আমাৰ যিটো মানে অক্সিজেন বা কাৰ্বন ডাই অক্সাইড যিটো এক্সচেঞ্জ হৈ থাকে এই বস্তুটো ইয়াত যদি অক্সিজেনৰ লগত যদি আমাৰ ভাত দালি এইবিলাক চব বস্তুৰ ভিতৰত সোমাই যায় গৈ পেলাই যদি আমাৰ লাংচটো ভৰ্তি হৈ যায় তেতিয়া কি হ'ব আমাৰ তেতিয়া আমাৰ কি হ'ব ইনফেকশ্যন হ'ব আৰু ইনফেকশ্যন হ'লে মানুহজনৰ কি হ'ব শেষত আপোনাৰ মৃত্যু হ'ব সেই গতিকে এই এপিগ্লটিছে কি কৰে আমাক এই বস্তু মনত ৰাখিব খুব ইম্পৰ্টেণ্ট এটা হয় মানে কাম কৰে এই এপিগ্লটিছে কি কৰে আমাক যে ফুডটো আমাৰ লাংচত যোৱাত কি কৰে একচুৱেলি বাধা দিয়ে নেক্সট দিয়া আছে এনচাৰটো আপোনালোকে পঢ়ি চাব পাৰে এক্সপ্লেনেশ্যনখিনি নেক্সট কুৱেশ্যনখিনি চাব which process occurs during exhalation যে আমি যেতিয়া মানে অক্সিজেন এৰি দিওঁ অক্সিজেন যেতিয়া এৰি দিওঁ তেতিয়া আমাৰ অক্সিজেন আমি এৰি নিদিওঁ আমি যেতিয়া কাৰ্বন ডাই অক্সাইড যেতিয়া এৰি দিওঁ তেতিয়া কি হয় আমাৰ ডায়াফ্ৰাম কন্ট্ৰেক্টছ ডায়াফ্ৰাম ৰিলেক্সেছ লাংছ ইনফ্লেট ইণ্টাৰকোষ্টেল মাসল কন্ট্ৰেক্ট ইয়াৰে কি হয় আপোনাৰ কি হ'ব আপোনাৰ অকণমান চিন্তা কৰকচোন এই কুৱেশ্যন এই ধৰণৰ চেম কুৱেশ্যন আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ যে লাষ্ট ক্লাছত আমি ডায়াফ্ৰামৰ কথা এটা আলোচনা কৰিছিলোঁ যে এই ধৰণৰ এটা ষ্ট্ৰাকচাৰ থাকে আমাৰ লাংছৰ আমাৰ মানে তলত এই বস্তুটো কি হয় এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা হয় এনেকে ই কি হয় কেতিয়াবা কেতিয়াবা কি হয় যে এক্সপানশ্যন হয় কেতিয়াবা কেতিয়াবা কি হয় ৰিলেক্স হয় যে এক্সপানশ্যন কেতিয়া হয় আৰু ৰিলেক্স কেতিয়া হয় ই যেতিয়া আমি এক্সেল যেতিয়া কৰোঁ এক্সেল কৰিলে একচুৱেলি কি হয় ই আপোনাৰ ই বৰ্তমান ৰিলেক্স ষ্টেটত আছে আৰু যেতিয়া কি হ'ব আমি যদি ইনহেল কৰিম তেতিয়া কি হ'ব এই বস্তুটো এনেকুৱাৰ পৰা এনেকুৱা হৈ যাব বস্তুটো আপোনাৰ হা গতিকে ইয়াত আপোনাৰ কি অপশ্যন আছে চাওক ডায়াফ্ৰাম কন্ট্ৰেক্টছ ডায়াফ্ৰাম ৰিলেক্স গতিকে কি হ'ব এইটো আপোনাৰ ৰিলেক্স হ'ব আপোনাৰ বাকী এটাতো লাংছ ইনফ্লেট এইবিলাক নহয় আপোনাৰ কি হ'ব আপোনাৰ চাওক দিয়া আছে ইয়াত যে ডায়াফ্ৰাম ৰিলেক্সেছ during exhalation that during exhalation the diaphragm relaxes and moves upwards reducing the thoracic cavity volume and pushing air আউট অফ দ্য লাংস গতিকে আমাৰ যিটো থৰাচিক কেভিটি সেইদিনা ড্ৰ কৰি দেখাইছিলোঁ ন লাষ্ট ক্লাছত এই ধৰণে আমাৰ যিটো আমাৰ থাকে এই ধৰণৰ যিটো আমাৰ কেভিটি থাকে এই কেভিটিৰ ভিতৰত আমাৰ যিবিলাক লাংছ থাকে ন এই ধৰণৰ মানে কেনেকৈ যিটো লাংছৰ ষ্ট্ৰাকচাৰটো সেই হৈ থাকে এনেকৈ এই যিটো লাংছ আছে লাংছটো কি হ'ব যিটো কণ্ট্ৰেক্ট হ'ব লগতে কি হ'ব ইয়াত ওপৰত থকা যিখন ডায়াফ্ৰাম আছে ন এই ধৰণৰ ডায়াফ্ৰাম এই ডায়াফ্ৰামখনো কি হ'ব আপোনাৰ মানে ৰিলেক্স হ'ব নেক্সট কেছ চাওক হোৱাট ইজ দ্য এফেক্ট অফ ইনক্ৰিজ অল্টিটিউড অন ব্ৰিথিং গতিকে কি হ'ব যে হোৱাট ইজ দ্য এফেক্ট অফ ইনক্ৰিজ অল্টিটিউড অন ব্ৰিথিং আমাৰ যেতিয়া আমি এটা ওখ ঠাইলৈ গুচি যাওঁ তেতিয়াহ'লে আমাৰ ব্ৰিথিঙত আমাৰ কি আমাৰ আমি চেঞ্জ আমি দেখিবলৈ পাম আমাৰ মানে কি চেঞ্জ হ'ব আমাৰ যে মানে উশাহ নিশাহ যিটো লোৱা ৰেটটো কমি যাব নে মানে বাঢ়ি যাব নে কি হ'ব নে আপোনাৰ ইনক্ৰিজ অক্সিজেন এভেইলেবিলিটি অক্সিজেনৰ পৰিমাণ বহুত বাঢ়ি যাব নেকি
নে কোনো ধৰণৰ এফেক্ট নপৰে। গতিকে এই কুৱেশ্যনটো একদম চিম্পুল। সেইদিনাও কৈছিলো মই যে কি হয়, আমি যদি মানে ঠাইত যাওঁ তেতিয়া কি হয়, অক্সিজেনৰ এভেইলেবলটো কি হয়, মানে যদি এইটো যদি ডিক্ৰিজ দিলে হয় ন, ডিক্ৰিজ দিলে আমি ডাইৰেক্ট কি কৰিলো হয়, আমি এইটো পিক কৰিলো হয়, কিন্তু আমাৰ ডিক্ৰিজ দিয়া নাই, আমাৰ ইনক্ৰিজ দিছে। আমি যিমান ওপৰত যাম মানে কি হ'ব, অক্সিজেনৰ পৰিমাণ কি হ'ব, কমি আহিব। গতিকে ডিক্ৰিজ অক্সিজেন এভেইলেবিলিটি, গতিকে এইটো আমাৰ কি হ'ব, হ'ব নেকি? এইটো হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আমাৰ যে ডিক্ৰিজ ব্ৰিথিং ৰেট, এইটো আমাৰ হোৱাৰ সম্ভাৱনা নাই। অক্সিজেন কমি গৈছে, ডিক্ৰিজ ব্ৰিথিং ৰেট আমাৰ কেনেকে হ'ব, আমাৰ যে ন' এফেক্ট অন ব্ৰিথিং, যে কোনো ধৰণৰ এফেক্ট নোহোৱা হ'ব পাৰে নেকি? হা, আমাৰ কোনো ধৰণৰ এফেক্ট নোহোৱা হ'ব পাৰে নেকি? গতিকে এফেক্টটো নিশ্চয় আমাৰ কিবা নহয় কিবা হ'ব। গতিকে আমাৰ কি হ'ব, আমাৰ যে ডিক্ৰিজ অক্সিজেন এভেইলেবিলিটি, গতিকে কি হ'ব আমাৰ চিম্পুল কথা এইটো, যে আমি যিমানে ওপৰত যাম আমাৰ কি হ'ব, O2 এভেইলেবিলিটি কি হ'ব, কমি আহিব। O2 কমি আহিব, আৰু ব্ৰিথিং ৰেট কি হ'ব, আমাৰ কি হ'ব, ব্ৰিথিং ৰেট বাঢ়ি যাব। O2 যিমানে কমিব, আমি ব্ৰিথিং ৰেট সিমানে বাঢ়িব। সেইকাৰণে যিবিলাক মানুহে পাহাৰ বগাব, মানে পাহাৰ মানে যিবিলাক মানে এই ডাঙৰ ডাঙৰ মানে মাউণ্ট এভাৰেষ্ট বা এইবিলাক বগাব যায়, তেওঁলোকে কি কৰে, লগত অক্সিজেনৰ মানে চিলিণ্ডাৰ লগত লৈ যায়। আপোনাৰ এট হায়াৰ অল্টিটিউড দ্য পাৰ্চিয়েল প্ৰেচাৰ অফ অক্সিজেন ডিক্ৰিজেছ, লিডিং টু ৰিডিউচ অক্সিজেন এভেইলেবিলিটি, হুইচ ষ্টিমুলেটছ দ্য বডি টু ইনক্ৰিজ ব্ৰিথিং ৰেট টু অবটেইন মোৰ অক্সিজেন। গতিকে আমাৰ কি হয়, যে অক্সিজেন বেছি পাবৰ কাৰণে আমি কি কৰোঁ, আমি বেছিকে ব্ৰিথ কৰোঁ। আপোনাৰ তলত এইকেইটা বেমাৰ আপোনালোকৰ কিছুমান দিয়া আছে নাম, যে তলত দিয়া যিবোৰ বেমাৰ আছে, ইয়াত কোনটো আপোনাৰ আমাৰ ব্ৰিথিং মানে ৰিলেটেড ডিছঅৰ্ডাৰ নহয়। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ ব্ৰিথিং ডিছঅৰ্ডাৰ, তলত থকা কোনটো এটা ইজ এ টাইপ অফ, মানে তলত দিয়া কোনটো বেমাৰ বিশেষকৈ আমাৰ কি হয়, এই ব্ৰিথিং বা আমাৰ উশাহ নিশাহ লোৱাৰ লগত জড়িত বেমাৰ হয় আমাৰ। গতিকে চাওক, ইয়াত কি আছে, কাষ্টমা, তাৰপিছত ব্ৰংকাইটিছ, নিউমনিয়া আৰু ফলত ডায়েবট। কি হ'ব এইটো আপোনাৰ অকণমান চিন্তা কৰক। যাওক, আপোনালোকৰ যিকেইটা হিউমেন ফিজিঅলজিৰ চেপ্টাৰৰ পিছফালে, হিউমেন ফিজিঅলজিৰ, মই এইটো বস্তু আপোনালোকক কৈ দিছোঁ, আপোনালোকে চাই ল'ব। হিউমেন ফিজিঅলজি চেপ্টাৰটোৰ পিছফালে কিছুমান ডিছঅৰ্ডাৰ দিয়া আছে বা ডিজিজ দিয়া আছে, ডিছঅৰ্ডাৰ দিয়া আছে। এই ডিছঅৰ্ডাৰসমূহ, এইসমূহ আপোনালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে এই ডিছঅৰ্ডাৰসমূহৰ পৰা এটা হ'লেও কুৱেশ্যন আপোনালোকৰ মানে ফাইনেল পৰীক্ষাত পাবই ফিক্স। কোনটো চেপ্টাৰৰ পৰা পায় সেইটো মই ক'ব নোৱাৰো, কিন্তু এই ডিছঅৰ্ডাৰসমূহৰ পৰা এটা যে কুৱেশ্যন আহিব, কোনকেইটা কুৱেশ্যন, মানে কোনকেইটা টপিক, যে হিউমেন ফিজিঅলজিৰ পিছপিনে আপোনাৰ 4-5টাকৈ ডিছঅৰ্ডাৰ দিয়া আছে। এই ডিছঅৰ্ডাৰ কেইটাৰ পৰা আপোনালোকৰ ফাইনেলত এক্সামত যে কুৱেশ্যন আহিব, এইটো ফিক্স। অকল ফাইনেলত নহয়, নিটতো এই চেপ্টাৰ কেইটাৰ মানে এই পাৰ্টটোৰ পৰা কুৱেশ্যন আহে, আৰু আপোনালোকৰ ফাইনেলতো ইয়াৰ পৰা এটা হ'লেও কুৱেশ্যন হয়তো 1 মাৰ্কছৰ আহিব পাৰে। কি ধৰণে আহে ক'ব নোৱাৰো, কিন্তু আহাটো যে এটা আহিবই সেইটো নিশ্চিত আপোনালোকৰ। গতিকে সেই প্ৰত্যেক মোটামুটি 4-5টা যি চেপ্টাৰ আছে, প্ৰত্যেক চেপ্টাৰৰ পিছফালে 4-5টা বেমাৰৰ বিষয়ে সৰু সৰু বৰ্ণনা দিয়া আছে। সেইখিনি আপোনালোকে অকণমান চাই যাব। চাওক, এই উশাহ নিশাহ লোৱাৰ লগতে এই বেমাৰটো আমাৰ জড়িত হয়। আমি সকলোৱে জানো যে কষ্টমা নামৰ যিটো বেমাৰ আছে, এই বেমাৰটো আমাৰ কি হয়, অকণমান উশাহ নিশাৰ লগত ৰিলেটেড হয়। চাপ'জ ব্ৰংকাইটিছ আমি যদি নাজানো, আমি ব্ৰংকিয়ল শব্দটো নিশ্চয় শুনিছো, ব্ৰংকিয়ল নে নহয়? আমি এই যিটো আমাৰ কুইন পাইপৰ লগত আমাৰ ৰিলেটেড এই বস্তু আমি নিশ্চয় শুনিছো, ষ্ট্ৰাকচাৰটো আপোনালোকে অকণমান মনত পৰিছে যদি। এইবিলাক কি আছিলে, আমাৰ ব্ৰংকিয়ল নহয়, ব্ৰংকিয়ল বা ব্ৰংকাই। এই ব্ৰংকিয়লৰ বিষয়ে যিহেতু ইয়াৰ লগত আছে, নিশ্চয় কি হ'ব পাৰে, এইটো সম্ভাৱনা আছে, আমি অকণমান ফিক্সকে ক'ব নোৱাৰো। নিউমনিয়া কি হয়, যে নিউমনিয়াও আমাৰ মানে কয় নহয়, যে লাংছত ইনফেকশ্যন হৈ গৈছে আপোনাৰ, লাংছৰ লগত যদি ৰিলেটেড হয়, নিশ্চয় এইটো কি আছে, সম্ভাৱনা আছে। গতিকে আমাৰ কি হ'ব, এনচাৰটো কি হ'ব, অল অফ দা এবভ। গতিকে আমাৰ এই গোটেইকেইটা বেমাৰে কি হয়, আমাৰ এই মানে ৰিলেটেড হৈ যায়। Asthma, bronchitis and pneumonia are all types of respiratory condition that can affect breathing. গতিকে আমাৰ প্ৰত্যেকটোৱে আমাৰ উশাহ নিশাহ লোৱাত আমাক কি কৰিব পাৰে, সমস্যা সৃষ্টি কৰিব পাৰে সেইকেইটা মানে বেমাৰ হ'লে। What is the role of alveolar capillary membrane in gas exchange? যে alveolar capillary membrane of gaseous exchange আমাক কি সহায় কৰে? What is the role of alveolar capillary membrane in gas exchange? আচ্ছা, এলভিঅলি ক'লোৱে আপোনালোকক। এলভিঅলি, এই যিটো আছিল এলভিঅলি, আৰু ইয়াৰ কাষে কাষে সৰু কিছুমান কি থাকে, মানে একদম স্মলেষ্ট ব্লাড ভেজেল থাকে আপোনাৰ, মানে য'ত কি হ'ব, আপোনাৰ ব্লাড ফ্ল' হ'ব আপোনাৰ। এই ব্লাড মানে এই যিবিলাক সৰু সৰু ব্লাড কেপিলাৰী আছে, এই ব্লাড কেপিলাৰী আৰু এই যিটো এলভিঅলাৰ মানে বা এলভিঅলি আছে, ইয়াৰ মেমব্ৰেনৰ মাজত কি হয়, আপোনাৰ
মানে গেছ এক্সচেঞ্জ বা ইয়াৰ মানে ৰোল কি একচুৱেলি মানে অকণমান এনচাৰটো কৈ দিয়াই গ'ল গতিকে কি হয় আপোনাৰ মেইনলি কি হয় আপোনাৰ যে গেছ এক্সচেঞ্জ হয় হয়নে নহয় গতিকে আমাৰ কেঞ্চাৰটো কি হ'ব আপোনাৰ মানে ফেচিলিটেটছ ডিফিউজন অফ অক্সিজেন গতিকে এইটো কি হ'ব আপোনাৰ মানে অক্সিজেন কি হয় অক্সিজেন বা কাৰ্বন ডাই অক্সাইড কি হয় মানে এক্সচেঞ্জ হয় আপোনাৰ গতিকে ৰেগুলেটৰ ৰেট অফ গেছ এক্সচেঞ্জ হ'ব নোৱাৰে এইটো কি কৰে আমাৰ ব্ৰেইনে কণ্ট্ৰল কৰে ব্ৰেইনক কণ্ট্ৰল কৰাত কোনে সহায় কৰে CO2 সহায় কৰে প্ৰডিউচ সাৰফেস সাৰফেক্টেন্ট ইন দ্য লাংছ এইটো নহয় আপোনাৰ ব্লক দ্য ডিফিউজন অফ দ্য গেছেছ ব্লক কৰিলেতো আমাৰ মানুহৰ মৃত্যু হৈ যাব আপোনাৰ লগালগ গতিকে আমাৰ নেক্সট কুৱেশ্যনটো কি আছে চাওক এইটো চাওক দ্য এলভিওলাৰ কেপিলাৰী মেমব্ৰেন ইজ এ thin layer of tissue that allow for diffusion of oxygen and carbon dioxide between the alveoli and the bloodstream গতিকে নেক্সট কি আছে চাওক নেক্সট কুৱেশ্যন দ্য লাষ্ট কুৱেশ্যন এইটো আজিৰ কাৰণে which of the following factors primarily drives the diffusion of oxygen from alveoli into the blood যে তলত দিয়া কোনটো ফেক্টৰে আমাৰ প্ৰাইমাৰিলি কি কৰে এই ডিফিউজন প্ৰচেছটো আমাৰ মানে চলাই which of the following factors primarily drives the diffusion of oxygen from alveoli into blood অৰ্থাৎ এলভিঅলিৰ পৰা ব্লাডলৈ আমাৰ যিটো অক্সিজেন যায় আৰু আপোনাৰ বা অপজিতটো ভাবিব পাৰে বা ব্লাডৰ পৰা যিটো আমাৰ CO2 আমাৰ এলভিঅলিত আহে এই বস্তুটো আমাক মেইন ড্ৰাইভিং ফেক্টৰ বা মেইন ফ'ৰ্চ হিচাপে আমাক মানে কোনে সহায় কৰে প্ৰাইমাৰী বাকী সৰু সুৰা ফেক্টৰ বহুত থাকিব পাৰে কিন্তু একদম মেইন ফেক্টৰটো কি হয় আপোনাৰ অকণমান মনত কৰক সাৰফেস এৰিয়া অফ দ্য এলভিঅলি হিউমিডিটি অফ দ্য এয়াৰ পাৰ্চিয়েল প্ৰেচাৰ গ্ৰেডিয়েন্ট আৰু থিকনেছ অফ দ্য এলভিঅলাৰ মেমব্ৰেন এইটো কি হ'ব অকণমান চিন্তা কৰক কি হ'ব এইটো আপোনাৰ যে ইয়াত কি হ'ব যে এই মই আপোনালোকক এখন চাৰ্ট চাব দিছিলোঁ পাৰ্চিয়েল প্ৰেচাৰৰ পাৰ্চিয়েল প্ৰেচাৰৰ আপোনালোকক এখন কি এই চেপ্টাৰত এনেকৈ এখন চাৰ্ট এখন দিয়া আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব ইয়াত আপোনাৰ বঢ়িয়াকৈ এনেকৈ দিয়া আছে আপোনাৰ PO2 আপোনাৰ মানে এলভিঅলিত কিমান আছে এলভিঅলিত কিমান আছে এনভাইৰনমেন্টত কিমান আছে ইয়াত এনেকৈ চাৰ্ট এখন দিয়া আছে PCO2 এইবিলাক দিয়া আছে মানে 45 40 123 122 এইবিলাক বস্তু দিয়া আছে গতিকে অৰ্থাৎ আমাৰ এই যিটো এলভিঅলিৰ ভিতৰত মানে মেইন প্ৰেচাৰ ক্ৰিয়েট কৰা বস্তু হৈছে আমাৰ পাৰ্চিয়েল প্ৰেচাৰ যিটো আমাৰ মানে যিটো পাৰ্চিয়েল প্ৰেচাৰ আছিল এই পাৰ্চিয়েল প্ৰেচাৰ গ্ৰেডিয়েন্টটোৱে আমাক কি কৰে আমাৰ যে পাৰ্চিয়েল প্ৰেচাৰ গ্ৰেডিয়েন্ট the diffusion of oxygen occur due to differences in partial pressure গতিকে মনত ৰাখিব যে partial pressure higher the higher the gradient difference between the alveolar and blood oxygen level the more oxygen diffuses into the blood গতিকে যিমানে কি হ'ব এই PO2 PO2ৰ পৰিমাণ মানে PO2 মানে যদি এলভিঅলিত কি হয় এই PO2ৰ পৰিমাণ বেছি হ'ব আৰু ইয়াত PO2ৰ পৰিমাণ যিমানে কম হ'ব মানে ইয়াত কম হ'ব কি হ'ব সিমানে কি হ'ব ইয়াৰ পৰা ইয়ালৈ বেছিকে যাব আৰু ইয়াত যিমানে PCO2 বেছি হ'ব ইয়াত যিমানে PCO2 কি কম হ'ব ইয়াৰ পৰা ইয়ালৈ কি হ'ব বেছি মানে এক্সচেঞ্জ হ'ব আমাৰ আৰু আমাৰ কি হ'ব ফাইনেলি আমাৰ গেছ এক্সচেঞ্জ হ'ব গতিকে আমাৰ লাষ্ট কুৱেশ্যন আছিল সেইটোৱে আজি গতিকে আমি বহুখিনি কুৱেশ্যন ডিছকাশ্যন হ'ল আমাৰ গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ আৰু এনেকুৱা ধৰণৰ আমি কুৱেশ্যনসমূহ আগতো লৈ আহিম আপোনালোকৰ কিবা ছাজেশ্যন থাকিলে জনাব পাৰে আৰু আমাৰ এই কুৱেশ্যনসমূহ আপোনালোকে কিমানখিনি চল্ভ কৰিব পাৰিলে আমাক কমেণ্টত জনাওক যে যদি আপোনালোকে একদম চল্ভ কৰিব পৰা নাই ধৰক এটা মানে আপোনালোকৰ যদি স্ক'ৰ হয়তো 1 2 আছে মাত্ৰ তেতিয়াহ'লে কিন্তু আপোনালোকৰ বাবে চিন্তনীয় বিষয় আপোনালোকে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' আপোনালোকে অকণমান ফ'ল' কৰক আৰু যদি ধৰক আপোনালোকে 7 8 পাই আছে 7 8 যদি পাই আছে তেতিয়াহ'লে ভাল স্ক'ৰ ভালে আছে আপোনালোকে আৰু অকণমান ট্ৰাই কৰক মানে 10 বা মানে একদম পুৰা ভালকে মানে গোটেইখিনি যাব ট্ৰাই কৰক নিশ্চয় আপোনালোকৰ এক্সাম ভাল হ'ব আজি ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ